এটা প্ৰাচীন সাধুত এজন সুদক্ষ ধনুৰ্বিদ গুৰুৱে তেওঁৰ ছাত্ৰসকলক পৰীক্ষা কৰাৰ বিষয়ে কোৱা হৈছে। তেওঁলোকক সোধে যে তেওঁলোকে কি দেখিছে। কিছুমানে কয় যে তেওঁলোকে গছ, পাত, আকাশ দেখিছে। গুৰুৱে তেওঁলোকক বিদায় দিয়ে, কিন্তু এজন ছাত্ৰই কয়, মই কেৱল চৰাইটো চকুহে দেখিছোঁ। গুৰুৱে উত্তৰ দিয়ে, তেন্তে লক্ষ্যভেদ কৰা। এখন প্ৰাচীন কিতাপৰ এই সাধাৰণ সাধুটোৱে আধুনিক জীৱনৰ বাবে এক গভীৰ শিক্ষা ৰাখিছে। অন্তহীন বিক্ষিপ্ততাৰ যুগত আমাৰ শক্তি সিঁচৰতি হৈ পৰে। আমি গছ, পাত, লক্ষ্যৰ বাহিৰে সকলোবোৰ দেখোঁ। প্ৰাচীন জ্ঞানে শিকায় যে প্ৰকৃত শক্তি অবিচলিত মনোযোগৰ পৰা আহে। যেতিয়া আপুনি আপোনাৰ লক্ষ্যৰ সম্পূৰ্ণ স্পষ্টতাৰে নিৰ্ধাৰণ কৰে আৰু ইয়াৰ দিশত আপোনাৰ সকলো মানসিক আৰু শাৰীৰিক শক্তি পৰিচালিত কৰে, তেতিয়া আপোনাৰ সফলতাৰ সম্ভাৱনা অপৰিসীম হৈ পৰে। এতিয়া আপোনাৰ জীৱনত চৰাইটোৰ চকু কি?